শ্রদ্ধার দিগম্বরনাথ দেবে আনুষ্ঠানিকভাবে আমার তোরণ উন্মোচন করবেন। ওদের ফটোগুলো পালন করো। শ্রদ্ধা লক্ষ্মণনাথ দেব এখনি সুনাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ বাবে মই আহ্বান জনাইছো অমৃত ৰায়। না না আগাই ঠিক আছে ঠিক আছে এমন থাকবি আজি সঁচাকৈ এটা বৰ পবিত্ৰ দিন। ৰাণীগঞ্জত 150 বছৰীয়া শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ আজি শুভাৰম্ভ হৈছে। আমি প্ৰত্যেকে জানো নৱৰাত্ৰিৰ পিছত, দুৰ্গা পূজাৰ পিছত কাতি মাহৰ নৱমী তিথিত এই আমি আজি ইয়াত সমবেত হৈছোঁ। মা 1300 বছৰ আৱিৰ্ভাৱ উৎসৱ তিনিদিনীয়াভাৱে পালন কৰিবলৈ আজি এই পতাকা উৎপন্ন শ্রদ্ধার দিগম্বরনাথ দেবে আনুষ্ঠানিকভাবে আমার তোরণ উন্মোচন করবেন। ওদের ফটোগুলো পালন করো। শ্রদ্ধা লক্ষ্মণনাথ দেব এখনি সুনাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ বাবে মই আহ্বান জনাইছো অমৃত ৰায়। না না আগাই ঠিক আছে ঠিক আছে এমন থাকবি আজি
সঁচাকৈ এটা বৰ পবিত্ৰ দিন। ৰাণীগঞ্জত 150 বছৰীয়া শ্ৰী শ্ৰী জগতধাত্ৰী পূজাৰ আজি শুভাৰম্ভ হৈছে। আমি প্ৰত্যেকে জানো নৱৰাত্ৰিৰ পিছত, দুৰ্গা পূজাৰ পিছত কাতি মাহৰ নৱমী তিথিত আমি আজি ইয়াত সমবেত হৈছোঁ মা জগতধাত্ৰী 1300 বছৰ আৱিৰ্ভাৱ উৎসৱ তিনিদিনীয়াভাৱে পালন কৰিবলৈ। আজি এই পতাকা উত্তোলন